দুই বিজেপি নেতাৰ সৈতে এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুই বিজেপি নেতাক এবাৰ অপহৰণ কৰি লৈ গৈছে দুৰ্বৃত্তই কিয়নো আচলতে দাবী কৰিছিল ধন দাবী কৰিছিল আৰু দাবী কৰা 4 লাখ টকা নিদিয়াৰ অপৰাধতে এবাৰ দুই বিজেপি নেতাক অপহৰণ কৰিছে দুৰ্বৃত্ত আৰু চৰম নিৰাপত্তাহীনতাত ভুগিছে এতিয়া দুই বিজেপি নেতা চৰম নিৰাপত্তাহীনতাত ভুগিছে আৰু আচলতে 4 লাখ টকা দাবী কৰিছিল আৰু 4 লাখ টকা নিদিয়াৰ অপৰাধতে এইদৰে এবাৰ অপহৰণ কৰিছে আৰু ঢিঙত এইদৰে এতিয়া ঢিঙত সংঘটিত হৈছে ঘটনা ঢিঙত নিৰাপত্তাহীনতাত ভুগিছে জিলা পৰ্যায়ৰ দুই বিজেপি নেতা আৰু দুই বিজেপি নেতা কাছতে দুৰ্বৃত্তই ধন দাবী কৰিছিল আৰু ধন দাবী কৰা যি ধন দাবী কৰিছিল সেই ধন নিদিয়াৰ অপৰাধতে আচলতে অপহৰণ কৰিছে আৰু সোমবাৰে নিশা বিজেপিৰ দুই নেতাক অপহৰণ কৰি মাৰপিট কৰাৰ লগতে গুলীবাৰ ভাবুকি প্ৰদান কৰিছিল আৰু 5জনীয়া এটা দুৰ্বৃত্তৰ দলে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে আৰু যি ধন দাবী কৰিছিল সেই ধন নিদিয়াৰ অপৰাধতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু দুই নেতাক অপহৰণ কৰি মাৰপিট কৰিছে বুলিও জানিব পৰা গৈছে আৰু 5জনীয়া এটা দুৰ্বৃত্তৰ দলে আচলতে দুই বিজেপি নেতাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু লগতে ঢিঙৰ পৰা অপহৰণ কৰি বটদ্ৰৱাৰ হাইডপেট মাৰপিট কৰিছে দুই বিজেপি নেতাক আৰু দুৰ্বৃত্তৰ দলটোৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু মাৰপিট কৰিছে বুলি জানিব পৰা গৈছে আৰু সমান্তৰালকৈ বিজেপি অনুসূচিত জাতি যুৱ মৰ্চাৰ নগাঁও জিলা সম্পাদক অজিত দাস আৰু উপ সভাপতি দিব্যজ্যোতি হাজৰিকাক সম্প্ৰতি দুৰ্বৃত্তই অপহৰণ কৰিছে আৰু দুৰ্বৃত্তৰ দলটোৱে আচলতে এটি চৰকাৰী আঁচনিৰ কামৰ নামত 4 লাখ টকা দাবী কৰিছিল আৰু সেই 4 লাখ টকা নিদিয়াৰ অপৰাধতে আচলতে অপহৰণ কৰি প্ৰাণে মাৰাৰ চেষ্টা কৰিছিল আৰু সম্প্ৰতি ঘটনা সন্দৰ্ভত ইতিমধ্যে ঢিং আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী আৰু দুৰ্বৃত্তৰ দলটোৰ আচলতে দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ সক্ষম হৈছে ভুক্তভোগীয়ে আৰু চিনাক্ত দুই দুৰ্বৃত্ত ক্ৰমে লক্ষেশ্বৰ নাথ আৰু মৌচম নাথ বুলি জানিব পৰা গৈছে আৰু লগতে নিৰাপত্তা বিচাৰিছে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে আচলতে চৰকাৰী কামৰ অৰ্থাৎ চৰকাৰী আঁচনিৰ নামত যি ধন দাবী কৰিছিল 4 লাখ টকা দাবী কৰিছিল আৰু সেই দাবী কৰা ধন নিদিয়াৰ বাবে দুই বিজেপি নেতাৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু 4 লাখ টকা নিদিয়াৰ বাবে দুই বিজেপি নেতাক অপহৰণ কৰিছে আৰু অপহৰণ কৰি মাৰপিট কৰাৰো এতিয়া অভিযোগ উত্থাপন হৈছে কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে ভুক্তভোগী আচলতে এজাহাৰ দাখিল কৰিছে আৰক্ষীৰ কাষত পৰিলক্ষিত হৈছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে নিৰাপত্তা বিচাৰি অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকসকলে আগবঢ়াইছো পানীমাৰ যেহেতু ভাবুকিটো আহিছে এতিয়া আমাৰ নিৰাপত্তাটো লাগে CM ছাৰৰ ওচৰত মোৰ অনুৰোধ আমি যেহেতু এজন দলৰে ল'ৰা আমাৰ নিৰাপত্তাটো আপুনি প্ৰদান কৰক আৰু গুণ্ডা বাহিনীৰ পৰা আমাক ৰক্ষা কৰক মানে কালি যেতিয়া আপোনাক উঠাই নিছিল সেই মানুহক আপুনি চিনি পাইছে চিনি পাওঁ গোটেইকেইজনকে চিনি পাইছোঁ এই সিহঁতৰ যিখিনি গুণ্ডা বাহিনী সিহঁতক চিনি পোৱা নাই কিন্তু মৌচম নাথ আৰু লক্ষেশ্বৰ নাথ মেইন হ'ল লক্ষেশ্বৰ নাথ মৌচম নাথ হয় আমাক মাৰপিট কৰিছে আৰু তেওঁলোকৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে লক্ষেশ্বৰ নাথৰ মাৰপিট কৰিছে তেওঁলোকক এতিয়া আপোনালোকে যে কয় যিটো বিষয়ে আপোনালোকক মনোমান্য হ'ল হয় এতিয়া তেওঁলোকে কি কৈছে আপোনালোকক যে তেওঁলোকে কৈছে যদি এই আমাক কৈছে আৰু তহঁতক যে মাৰিছোঁ যদি বাহিৰত কিবা কাৰণ এই কথাটো লিক আউট হয় আৰু ঘৰত গৈ পৰিয়ালসহ মাৰি থৈ আহিব তেওঁলোকে কৈছে লক্ষেশ্বৰ নাথে কৈছে এতিয়া আমাৰ ভয়ত শংকাত আমাক হৈছোঁ আমি কেনেকৈ ওলাম এতিয়া বাহিৰত আমি ঢিঙলৈ আহিব পৰা নাই এতিয়া এই থানাত আহিছোঁ মোৰ লগৰ মোৰ খুৰা আহিছে এনেকৈ মানুহ লৈ পেলাই মই থানাত আহিছোঁ আমি সাংসদ পুঁজিৰ কাম এটা কৰিছিলোঁ ঢিং বেতকাটিত তাৰপাছতে কামটো কৰি আমি 90% কাম হৈ গ'ল আমাৰ তাতে 12 লাখ টকা ইনভেষ্ট হৈ গ'ল 12 লাখতকৈ বেছিহে হ'ল ইনভেষ্ট হোৱাৰ পাছত তাৰে লক্ষেশ্বৰ নাথে আমাৰ পৰা 4 লাখ টকা আমাৰ বিচাৰিছে লক্ষেশ্বৰ নাথ কোন হয় তেওঁ তাৰে বাসিন্দা তেওঁ বেতকাটিৰ বাসিন্দা তেওঁ 4 লাখ টকা ইনভেষ্ট বিচৰাৰ পিছত আমিতো 4 লাখ টকা দিব নোৱাৰোঁ আমি বিল আমাৰ 60% বিল এটা হ'ল 60% 9 লাখ টকা 9 লাখ টকা কাম আছিলে 9 লাখ টকা আমি পালোঁ আৰু 3 লাখ টকা আমি পাবই আছে আমি প্ৰায় কাম উঠাই দিলোঁ তাৰপিছতে 3 লাখ টকা আমাৰ পাব আছে আমি 4 লাখ টকা ক'ৰ পৰা দিম তাৰপিছত তেওঁক মানে পইচা লাগেই সেইখিনি গ'ল তাৰপিছতে আমাৰ দুটাক কালি আপোনাৰ ঢিঙলৈ মাতিলে ঢিঙলৈ আহিলোঁ অহাৰ পিছত আমাক গাড়ীত উঠালে সেইখিনি সময়ত মৰমে উঠাইছে ভালকৈ উঠাইছে বহিছোঁ অকণমান আগলৈ গৈ ঢিঙৰ কাষৰীয়া অঞ্চলৰ যিটো পেট্ৰল পাম্প আছে বেতকাটিৰ ওচৰত তাতে নিলে নিয়াৰ পাছত তাৰ
কিছুমান গুণ্ডা লৈ আহিছে গুণ্ডা লৈ আহি পেলাই আমাক গাড়ীত বহাই লৈছে মাজত সেই তেতিয়াৰ পৰা আমাক মানে গাড়ীৰ ভিতৰত বহাই লৈ খুব পিটিছে কেইজন আছিল তাতে বাউন্সাৰ লৈ আহিছে তেওঁলোকে আমি 5জন দেখিছো বাকী পিছত গাড়ীখন আছে বাৰু কিমান আছে আমি নাজানো ৰাস্তা ৰখি পিটিছে নে ৰাস্তাত দুখন গাড়ী ৰখাই লৈছে পিটিছে আপোনাক হয় ইয়াক চিট বেল্ট ডিঙিত লগত কোনোবা আছিল নেকি লগত এই সিহঁতৰ মানে এতিয়া গাড়ী ভিতৰত বহি আছিলো আমাক মাৰধৰ কৰি আছিল এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901